মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2022 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা তোমালোকৰ 55 লৈকে পাঠ্যগণিতৰ অংকখিনি হৈছে আজি 56টো কৰি দিবলৈ লৈছো কি আছে ইয়াত দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যাৰ মুঠ সংখ্যা কিমান ফাইন তোমালোকে কি কৰিবা ইয়াত চাবা স্বাভাৱিক সংখ্যা দুটা অংক বিশিষ্ট কিমানটা আছে 1 ৰ পৰা 19 টা লৈকে আছে হয়নে আচ্ছা এটো বাদ দিয়া তোমালোকে এনেকৈ কৰা 1 ৰ পৰা 100 লৈকে তোমালোকৰ কিমানটা সংখ্যা আছে নিশ্চয় 100 টা আছে ক্লিয়াৰ এই 100 টা তাৰে 100 তোমালোকে বাদ দিলা কাৰণ এই তিনটা অংক বিশিষ্ট সংখ্যা সেইকাৰণে -1 কৰিলা এতিয়া 1 ৰ পৰা 9 লৈকে তোমালোকৰ 9টা অংক 9টা সংখ্যা 9টা বাদ দিলা তেনেহলে 1 ৰ পৰা তোমালোকে 1 বাদ তাৰ পিছত 9 বাদ দিলে কিমান হ'ব নিশ্চয় 90 হ'ব গতিকে তোমালোকৰ অপচন 90 check it okay 56 or option B to correct 90 আছে ইয়াত next কি হৈছে এটা সংখ্যাৰ অংককেইটাৰ যোগফলক সংখ্যাটোৰ পৰা বিয়োগ কৰা হল প্ৰাপ্ত সংখ্যাটো সদায় বিভাজ্য হয় কিহেৰে বিভাজ্য হয় তোমালোকক দেখুৱাই দিছো ধৰি লোৱা তোমালোকে এটা দুটা অংক বিশিষ্ট সংখ্যা ললা 12 হয়নে এতিয়া ইয়াৰ অংক দুটা যোগ কৰিলে 1 + 2 যোগ কৰিলে তোমালোকৰ 3 হ'ব ৰাইট ওতে 12 পৰা যেতিয়া 3 তোমালোকে সাবট্ৰাক্ট কৰিবা মানে বিয়োগ কৰিবা ৰিজাল্ট পাবা 9 আৰু 9 9 ৰে বিভাজ্য এই ৰুলটো প্ৰত্যেকটো দুটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব তাৰমানে সদায় ই 9 ৰে বিভাজ্য হ'ব কিহেৰে 9 ইয়াত তোমালোকে চাইছা অপচন ডি ত আছে 9 ৰে বিভাজ্য হ'ব এইবাৰ কৰিব দিছে কি তোমালোকক সৰল কৰা এতিয়া তোমালোকে এটা কমন সেন্স ইয়াত লগাবা যে এই ইমান ডাঙৰ সংখ্যাটোৰ পৰা 26 বিয়োগ কৰিলে আৰু তাক তোমালোকে 13 এ যদি হৰণ কৰা তেনেহলে ইয়াত দিয়া অপচন বিলাক এটাও কাৰেক্ট নহয় তাৰ কোৱেশ্চনটোত কিবা এটা খেলিমেলি আছে গতিকে হেতু বাদ দিয়া কোৱেশ্চনটোতে খেলিমেলি আছে খেলিমেলি থাকিলে আৰু তোমালোকে নিজে মাথা পাকল কৰি আমাৰ লাভ নাই এইবাৰ চোৱা তোমালোকে নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন কি কৈছে 6.6 এইটো আৰু এইটো যোগফল নিৰ্ণয় কৰা এই যোগফল কিন্তু বহুত ষ্টুডেন্টে খেলিমেলি কৰে হয়নে খেলিমেলি পৰা বাচিবৰ কাৰণে তোমালোকে কি কৰিবা ফাৰ্স্ট তোমালোকে এনেকৈ লিখিলা নহয় 6.6 তোমালোকে লিখিলা তাৰ পিছৰ কি আছিল আমাৰ 6.06 সেই কাৰণে তোমালোকে ফাৰ্স্ট পইণ্টটো বহাই লাগিবা পইণ্ট ইয়াত পইণ্টৰ সিধা তলত পইণ্ট বহালা এতিয়া 6.06 এনেকৈ বহাৰ ক্ষেত্ৰত যদি খেলিমেলি হয় গতিকে তোমালোকৰ গোটেই অংকটো খেলিমেলি হ'ব তাৰ পিছত আছে 6.006 6.006 এই 6.806 লাষ্টত কি আছে তোমালোকৰ 66.6006 আচ্ছা পইণ্টটো বহালা তোমালোকে পইণ্ট কিন্তু আগতে বহাবা এতিয়া 66 কৈছে এই যে 66 এনেকৈ আহি গ'ল 66 পইণ্ট কি আছিলে 6006 6006 চাইছে এই এনেকা ওৰিয়েন্টেশন নবহালে তোমালোকৰ একদম সদায় ভুল হ'ব এতিয়া আমি কৰিম কি প্লাস কৰিব দিছে নহয় যোগফল নিৰ্ণয় কৰা কৈছে ফাইন কেনেকৈ আমি যোগ কৰিম লক্ষ্য কৰা ইয়াত 6 থাকিব ইয়াত 6 থাকিব ইয়াত 6 ইয়াত 6 ও মজাৰ এটা প্যাটাৰ্ন হল ইয়াত তোমালোকৰ কেইটা 6 আছে ইয়াত তোমালোকৰ আছে 4টা 6 4 6 গুণ 24 24 4 হাতত 2 2 আৰু তোমালোকৰ 6 লগত এড কৰি দিলা 8 84.666 মানে আছে নাই অপচনটো 84. আচ্ছা অপচনটো ইয়াত নাই কিন্তু তাহলে কতবা খেলিমেলি হৈছে কিন্তু খেলিমেলি ইয়াত একো হ'ব নালগে 0.06 0.006 ইসুকে সব ঠিক আছে তেনেহলে খেলিমেলিটো কত হল আকৌ এবাৰ চাই দিছো ৰবা এটো 660 আছে আমাৰ 6 কেইটা আছে 4টা 4 6 গুণ 24 24 4 ফাইন বাকি থাকিল তোমালোকৰ 2 84 84.666 84.666 তোমালোকৰ হল আচ্ছা 86.646 ৰবা মই দেখা দিছো কিবা এটা খেলি মিলি আছিল
কিন্তু এই অপশ্যনটো তোমালোকৰ ইয়াত নাই নাই যেহেতু অপশ্যনটো নাই এইটো মানে নহয় যে আমাৰ অংকটো ভুল হৈছে কাৰণ কি কেতিয়াবা তেনেকৈ খেলি মেলি থাকে কাৰণ এইবিলাক মেমৰিৰ ওপৰত বেছ কৰি কোৱেশ্চনবিলাক বনোৱা হয় সেইকাৰণে কেতিয়াবা ভুল থাকিবৰ চান্স থাকে তেনেহ'লে তোমালোকৰ ইয়াত হ'ব লাগিছিল 84.666 গ'ল এইটো লাষ্টলি এটা কোৱেশ্চন সলভ কৰি দি তোমালোকৰ ভিডিঅ'টো মই অফ কৰি দিছোঁ 60 এইটোক সৰল ভগ্নাংশত প্ৰকাশ কৰা একেবাৰে সহজ তোমালোকৰ কি আছিলে এনেকৈ আছে নহয় 0.0725 ফাইন এইটোক তোমালোকে এইদৰে লিখিব পাৰিবা সমান সমান দিয়াৰ পিছত তোমালোকে চিধা এটা দাগ দিবা দাগ দিলে নহয় এই দশমিকৰ কাৰণে তোমালোকে 1 বহালা আৰু দশমিকৰ পিছত তোমালোকৰ 4টা অংক আছে সেইকাৰণে 4টা শূন্য বহালা 4টা শূন্য আৰু ইয়াত বিন্দাস তোমালোকে 725 বহালা এইবাৰ আমি কৰিম কি কাটাকাটি কৰিম কি হেদি 5 হেদি কৰোঁ তোমালোকৰ ইজি হোৱাৰ কাৰণে তেনেহ'লে 5 1 জাৰ কিমান হ'ব 1 জাৰ 5 বাকি থাকিল 2 22 5 4 গুণ 20 বাকি থাকিল 2 5 5 গুণ 25 ক্লিয়াৰ তেনেহ'লে 5 টাইমছ দিলে 5 2 জাৰ ইয়াত তোমালোকৰ শূন্য 3টা বহালা আকৌ 5 টাইমছ ইডিভিজিবল হয় সেইকাৰণে তোমালোকে আকৌ 5 দি কৰিবা তেনেহ'লে 5 2 10 থাকিলে ইয়াত 4 হয় নাই 45 5 9 গুণ 45 আৰু 5 দি ইয়াক কাটিলে 5 4 গুণ 20 আৰু দুটা শূন্য আলটিমেটলি তোমালোকে পালা 29/400 দেখা যাওকচোন এইটো অপশ্যনত আছে নাই 29/400 ঠিকে আছে এইটো অপশ্যন এই বি অপশ্যনটো তোমালোকে চাইছা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ